Hi friends, good morning, Jai Hind, Namaskar. আজি অন্য এটা শৰ্ট ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আহিছে ঘৰৰ বাৰীলৈ তো বাৰীৰ কিছু দুই এটা দৃশ্য দেখুৱাবলৈ যত্ন কৰিম দেখিছে ইয়া সকলোৱে নিশ্চয় চিনি পাইছে কাজি নেমু আৰু ইমান ধুনীয়াকৈ গোটেই নেমু গছ কেইজোপা মানে গোটেই ৰঙা হৈ পকি আছে যথেষ্ট সৰিছে কাৰণ যিহেতুকে খোৱা বোৱা তেনেকৈ নহয় মানুহৰ ঘৰত থকা নহয় তো গতিকে বন আৰু তথাপিও যথেষ্ট গোটেই নেমু গছৰ গোটেই নেমু ভৰি আছে এতিয়া যথেষ্ট একদম ধুনীয়াকৈ পকি আৰু অ' মাই গড এইটো চিনি পাইছে নিশ্চয় জলফাই ইমানেই সৰি আছে গোটেই জলফাই গোটেই এৰিয়াটোত যিহেতুকে বহুত ডাঙৰ গছজোপা আছে আমাৰ জলফাই গছ এয়া আৰু জলফাই ইমান সৰিছে মানে একদম গোটেই পকি গৈছেগৈ কোমল খালেও মানে মিঠা এটা বৰ ধুনীয়া সোৱাদ লাগিছে টেঙা মিঠা তো ভাবিছোঁ এইবাৰ জলফাইৰ আচাৰ বনাব লাগিব আৰু ইয়াত দেখিছে ইমানবোৰ বগৰী গছ নেমু গছ গোটেই নেমুৱে গোটেই ভৰি আছে ধুনীয়াকৈ এয়া নেমু আৰু আটাইতকৈ এইবিধ ফল দেখিছে নহয় টেঙা ৰবাব টেঙা যিহেতুকে ছিজনো তেনেকুৱা খোৱাৰ গোটেই ৰবাব টেঙা গছত গোটেই ৰবাব টেঙাই ভৰি আছে সকলোফালেই কেইজোপামান আমাৰ ৰবাব টেঙা আছে ইমানেই মানে লাগিছিলে চাগৈ আৰু এতিয়াও যথেষ্ট আছে গছত গোটেই লমালমে ওলমি আছে ধুনীয়াকৈ ৰবাব নিশ্চয় দেখি কাৰোবাৰ খাবলৈ খুব মন গৈছে বাকী চব ঠিক আছে সকলো কথা বতৰা কেতিয়াবা এইবোৰো দেখুওৱাৰ এটা মানে উপভোগ কৰাৰ দৰকাৰ সেয়া নেমু আৰু বাকী জুবিনদাৰ যি ন্যায়ৰ প্ৰক্ৰিয়া মহামান্য আদালতে নিশ্চয় চলাই লৈ গৈছে ধুনীয়াকৈ সুচাৰুৰূপে আৰু আমি আশা কৰোঁ সদায় জুবিনদাৰ ন্যায়ো পোৱাটো তাৰে কামনা সদায় কৰিছোঁ আৰু এয়া ইমানে ডাঙৰ ৰবাব টেঙা তো ধুনীয়াকৈ যথেষ্ট সৰি আছে গছত তলত এয়া কৰদৈ বৰ ধুনীয়া ৰঙচুৱাকৈ পকিছেগৈ আৰু তো সঁচাই ঘৰৰ বাৰীলৈ আহিলে বৰ ধুনীয়া ৰবাব একদম এনেকুৱাকৈ কৰদৈ টেঙা বৰ মিঠা কৰদৈ এয়া আমাৰ মানে যেনেকুৱা কিছুমান কৰদৈ আছে বৰ টেঙা লাগে এয়া কিন্তু বৰ মিঠা যিমানে বেছিকৈ ৰঙচুৱা পকিব সিমানে বেছি মিঠা লাগে খাই চ' অকণমান আমাৰ ঘৰৰ বাৰীখনৰ এটা সৰু ক্লিপ এটা মই দেখুৱালোঁ থেংক ইউ